Hello students, this is the second video of narration that I have made for you all. The first one has already been uploaded in my channel, and if you have not watched it till now, please watch it beforehand for better understanding. You can find the link in the description box of this video. ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকে শিকিব পাৰিবা প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ টেন্সৰ যি চাৰিটাকৈ ভাগ আছে প্ৰতিটোৰে বেলেগ বেলেগকৈ এক্সাম্পলৰ সহায়ত নেৰেশ্যন চেঞ্জ কিদৰে কৰা হয় সেই বিষয়ে প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হ'ল সিম্পল প্ৰেজেন্ট টেন্স এতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত থকা সেন্টেন্স বা ৰিপৰ্টেড স্পিচটো সিম্পল প্ৰেজেন্ট টেন্সত থকা কেইটামান এক্সাম্পল লৈ আহিছোঁ চোৱা নম্বৰ 1 2 দি বয় সেড আই এম এ ষ্টুডেণ্ট দি বয় সেডটো দি বয় সেডে হৈ থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত ডেট লাগিব আই ঠাইত আমি হি লিখিম কাৰণ দি বয় আছে এইফালে দি বয় সেড আছে সেয়ে দি বয় থকাৰ কাৰণে আই ঠাইত আমি হি লিখিম এমটো হ'ল প্ৰেজেণ্টৰ বিভাৰ্ব এম থকাৰ কাৰণে আমি এইটো পাষ্ট টেন্স কৰিব লাগিব পাষ্টৰ বিভাৰ্ব লগাব লাগিব সেয়ে হি ৱাজ হ'ব এ ষ্টুডেণ্টটো এ ষ্টুডেণ্টে হৈ থাকিব এতিয়া সিম্পল প্ৰেজেণ্ট টেন্সটো কি কৰিব লাগিব আমি সিম্পল পাষ্ট টেন্সলৈ নিব লাগিব নম্বৰ 2 অৰুণ সেড আই ডু নট ন' দিছ বয় এই সেন্টেন্সটোত আমি কি চেঞ্জ কৰিব লাগিব প্ৰনাউনটো চেঞ্জ কৰিম ভাৰ্বটো চেঞ্জ কৰিম আৰু দিছ যে আছে সেইটো ডেট কৰিম এতিয়া ইনডিৰেক্ট কৰিলে অৰুণ সেডটো একে থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত ডেট লগাম আই ঠাইত আমি হি লগাম কাৰণ অৰুণ আছে এফালে অৰুণ বয় সেইকাৰণে আই ঠাইত হি লগালোঁ ডু নট ন'টো ডিড নট ন' কৰিলোঁ ডু নট ন'টো প্ৰেজেণ্ট টেন্সত আছিলে ডিড নট ন' কৰাত এইটো পাষ্ট টেন্সলৈ গ'ল দিছ বয়টো ডেট বয় হ'ব নম্বৰ 3 মোহন সেড আই গ' ফৰ এ ৱাক এভৰি মৰ্ণিং এতিয়া এই সেন্টেন্সটোত এভৰি মৰ্ণিং আছে মানে হেবিচুৱেল একশ্যন বুজাইছে সেয়ে আমি ইয়াৰ ভাৰ্বটো পাষ্ট কৰিব নালাগে প্ৰেজেণ্টতে ৰাখিব লাগিব মোহন সেডটো মোহন সেডে থাকিলে ইনভাৰ্টেড কমা উঠি গ'ল তাৰ ঠাইত ডেট লাগিল আই ঠাইত আমি হি লিখিম কাৰণ এইফালে মোহন আছে মোহন বয় সেইকাৰণে আই ঠাইত হি হ'ব গ'টো গ'জ কৰিব লাগিব কাৰণ হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে আমি গ'জ কৰিব লাগিব ফৰ এ ৱাক এভৰি মৰ্ণিং এইখিনি একে থাকিব ইয়াত চেঞ্জ কৰিবলগীয়া নাই নম্বৰ 4 চি সেড আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 8 ইয়াত ইনডিৰেক্ট কৰিলে চি সেডটো একে থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত ডেট লাগিব আইটো চি লিখিব লাগিব কাৰণ এইফালে চি সেড আছে এমটো ৱাজ কৰি পেলাই বাকী টুকুৰা একে ৰাখিম এই ষ্টুডেণ্ট অফ ক্লাছ 8টো একেধৰণে থাকিব চি সেড ডেট চি ৱাজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 এতিয়া নেৰেশ্যন চেঞ্জ কৰোঁতে আমি ইনভাৰ্টেড কমাৰ ভিতৰত যিটো ৰিপৰ্টেড স্পিচ থাকে তাত আমি কি চেঞ্জ কৰিম প্ৰনাউন ভাৰ্ব আৰু টাইম বা প্লেচ বুজা যিবিলাক ৱৰ্ড থাকে টুডে টুমৰো হিয়াৰ কাম এই ৱৰ্ডবিলাক চেঞ্জ কৰিব লাগে তোমালোকক মই ফাৰ্ষ্ট যিটো ভিডিঅ' দিছিলোঁ ফাৰ্ষ্ট পাৰ্টটো তাত যিকেইখন চাৰ্ট দিছিলোঁ সেই চাৰ্টখনতে গোটেই কথাবিলাক আছে তোমালোকে সেই চাৰ্টখন ভালদৰে মুখস্থ কৰিবা তেতিয়া নেৰেশ্যন চেঞ্জ কৰোঁতে অকণো অসুবিধা নহয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ডিৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড স্পিচটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া আমি ইনডিৰেক্ট কৰোঁতে পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব এক্সাম্পল নম্বৰ 1 ৰীনা সেড টু মি আই এম ৰাইটিং এ লেটাৰ এতিয়া ৰীনা সেড টু মি এনেকৈ যদি দুজন থাকে তেতিয়া তোমালোকে সেডৰ ঠাইত ট'ল্ডো লিখিব পাৰা ৰীনা ট'ল্ড মি ট'ল্ডৰ লগত টু লগাব নালাগে ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত ডেট হ'ল আইটো চি হ'ব কাৰণ ৰীনাই কৈছে এম ৰাইটিং এ লেটাৰটো ৱাজ ৰাইটিং এ লেটাৰ পাষ্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল ৱাজ বা ৱেৰ লগাব লাগিব আৰু ভাৰ্বৰ পিছত ING এইটোৱে হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ নম্বৰ 2 বিনা সেড টু মি আই এম ৰিডিং এ বুক বিনা ট'ল্ড মি ডেট চি ৱাজ ৰিডিং এ বুক নম্বৰ 3 মাই মাদাৰ সেড টু মি আই এম ক্লিনিং ইয়ৰ ৰুম নাও এইটো ইনডিৰেক্ট কৰিলে মাই মাদাৰ সেড টু মিৰ ঠাইত মাই মাদাৰ ট'ল্ড মি হ'ল ইনভাৰ্টেড কমা উঠি তাৰ ঠাইত ডেট লাগিল আই ঠাইত চি লিখিম কাৰণ মাই মাদাৰটো লেডি হয় সেইকাৰণে আই ঠাইত চি হ'ল এম ক্লিনিংটো ৱাজ ক্লিনিং মানে প্ৰেজেণ্ট কণ্টিনিউৱাছটো পাষ্ট কণ্টিনিউৱাছ কৰিছোঁ ইয়ৰ ৰুমটো মাই ৰুম হ'ব কাৰণ মাদাৰে মোক কৈছে কথাটো মোৰ ৰুমৰ কথা বুজাইছে সেইকাৰণে ইয়ৰ ৰুমৰ ঠাইত মাই ৰুম আৰু নাওটো ডেন হ'ল মাই মাদাৰ told me that she was cleaning my room then. Number 4, Binod said, I am playing here. Binod said to একে থাকিলে ইনভাৰ্টেড কমা উঠি গৈ তাৰ ঠাইত লাগিলে ডেট আই ঠাইত
হি হ'ব কাৰণ বিনুত ল'ৰা হয় সেইকাৰণে আই ঠাইত হি লিখিলোঁ এম প্লেয়িং টু ৱাজ প্লেয়িং আৰু হিয়াৰ টু দেয়াৰ নাম্বাৰ 5 দি বয়জ ছেইড উই আৰ প্লেয়িং ইন দি ফিল্ড নাও এইটো ইনডিৰেক্ট কৰিলে দি বয়জ ছেইডটো একে থাকিলে ইনভাৰ্টেড কমা উঠি গৈ তাৰ ঠাইত লাগিলে ডেট উই টু দে হ'ব কাৰণ দি বয়জ থকাৰ কাৰণে সিহঁতৰ কথা বুজাইছে সিহঁতৰ হ'লে আমি নিজৰ ভাষাত কৈছোঁ সেইকাৰণে উই ঠাইত দে হ'ল আৰু আৰ প্লেয়িংটো ৱেৰ প্লেয়িং হৈছে ইয়াত ডেটো প্লুৰেল থকাৰ কাৰণে আমি ৱাজ নলগাই ৱেৰ লগাব লাগিব ইন দি ফিল্ড এইটো একে থাকিলে আৰু নাওটো দেন দি বয়জ ছেইড ডেট দে ৱেৰ প্লেয়িং ইন দি ফিল্ড দেন 3 নম্বৰ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটা আমি কেনেকৈ লিখোঁ প্ৰথমতে ছাবজেক্টটো লিখোঁ মানে আই উই হি চি সেইবিলাক হ'ল ছাবজেক্ট তাৰপিছত লিখিম আমি হেভ বা হেজ যিটোৰ লগত যিটো ছাবজেক্টৰ লগত যিটো হয় মানে আই থাকিলে হেভ হ'ব উই থাকিলে হেভ হ'ব চি থাকিলে হেজ হ'ব তেনেকৈ লিখা হয় আৰু তাৰপিছত আমি লিখিম ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বা ভাৰ্ব 3 বুলি কোৱা হয় এতিয়া ডিৰেক্ট নেৰেশ্যনৰ ইনভাৰ্টেড কমাৰ ভিতৰত থকা চেণ্টেন্সটো যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়াহ'লে আমি ইনডিৰেক্ট কৰোঁতে সেইটো পাষ্ট পাৰফেক্ট টেন্সলৈ নিম তাৰমানে হেভটো হেড হৈ যাব আৰু ভাৰ্ব 3টো একেধৰণে থাকিব ভাৰ্ব 3 হৈ থাকিব এক্সাম্পল নম্বৰ 1 চি ছেইড আই হেভ ফিনিছড মাই হোমৱৰ্ক চি ছেইডটো একে থাকিলে ইনভাৰ্টেড কমা উঠি গৈ ডেট লাগিলে আইটো চি হৈ গ'ল এফালে চি ছেইড থকাৰ কাৰণে এতিয়া হেভ ফিনিছড এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স বা ষ্ট্ৰাকচাৰ এতিয়া হেভ ফিনিছডটো সেইকাৰণে হেড ফিনিছড হৈ যাব আৰু মাই হোমৱৰ্কটো হাৰ হোমৱৰ্ক চি ছেইড ডেট চি হেড ফিনিছড হাৰ হোমৱৰ্ক নাম্বাৰ 2 ৰীতা এণ্ড টিনা ছেইড উই হেভ চিন এ জেব্ৰা ৰীতা এণ্ড টিনা ছেইড এইটো একে থাকিলে ইনভাৰ্টেড কমা উঠি গৈ তাৰ ঠাইত লাগিলে ডে আৰু হেভ চিনটো হেড চিন হৈ গ'ল এই জেব্ৰাটো একে থাকিলে ৰীতা এণ্ড টিনা ছেইড ডেট দে হেড চিন এ জেব্ৰা নাম্বাৰ 3 দি বয় ছেইড মাই বেগ হেজ বিন লষ্ট দি বয় ছেইডটো একে থাকিলে ইনভাৰ্টেড কমা উঠি গৈ ডেট লাগিলে আৰু মাই বেগটো হিজ বেগ হ'ব কাৰণ এইফালে দি বয় ছেইড আছে সেইটো তাৰ বেগৰ কথা কৈছে আমি নিজৰ ভাষাত ক'ম সেইকাৰণে তাৰ বেগ বুলি ক'ব লাগিব গতিকে মাই বেগটো হৈ যাব হিজ বেগ হেজ বিন লষ্টটো হেড বিন লষ্ট ছাত্ৰ ছাত্ৰীসকল কোনটো টেন্সৰ চেণ্টেন্স কিদৰে লিখে বা কোনটো ষ্ট্ৰাকচাৰত লিখে মই যে এতিয়া ক'লোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটা আমি ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব 3 এইটো ষ্ট্ৰাকচাৰত লিখোঁ সেইধৰণে প্ৰত্যেকটো টেন্সৰে এটা এটা ষ্ট্ৰাকচাৰ আছে আৰু তোমালোকে সেই ষ্ট্ৰাকচাৰখিনি জানিব লাগিব টেন্সখিনি ভালদৰে শিকিব লাগিব তেতিয়া তোমালোকৰ নেৰেশ্যন ভইচ এইবিলাক কৰোঁতে অকণো অসুবিধা নহয় আৰু তোমালোকে এই টেন্সৰ ওপৰত মই যিকেইটা ভিডিঅ' বনাইছোঁ ইয়াৰ ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংক দিছোঁ আৰু লগতে প্লে লিষ্টত গৈ পেলাই তোমালোকে চাব পাৰিবা টেন্সখিনি ভালদৰে চাই ল'বা তেতিয়া তোমালোকে এই নেৰেশ্যনখিনি খুব ভাল ধৰণে বুজি পাবা প্ৰেজেণ্ট টেন্সৰ 4 নম্বৰ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এটা আমি কিদৰে লিখোঁ প্ৰথমতে লিখিম ছাবজেক্ট তাৰপিছত হেভ বা হেজ তাৰপিছত বিন তাৰপিছত ভাৰ্ব তাৰপিছত ING এতিয়া যিকেইটা এক্সাম্পল লৈ আহিছোঁ ইয়াৰ ইনভাৰ্টেড কমাৰ ভিতৰত থকা চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আৰু আমি তাক যেতিয়া ইনডিৰেক্ট কৰিম তেতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈ যাব মানে হেভ বা হেজ যিটো আছে সেইটো হেড কৰিব লাগিব বাকীখিনি একে থাকে নম্বৰ 1 হি ছেইড আই হেভ বিন ৱাচিং এ মুভি হি ছেইডটো একে থাকিলে ডেট বহালোঁ আই ঠাইত হি হ'ল আৰু যিটো হেভ আছে সেই হেভটো আমি হেড কৰি দিলে মানে ইনডিৰেক্ট হৈ যাব বেলেগ একো চেঞ্জ কৰিবলগীয়া ইয়াত নাই হি ছেইড ডেট হি হেড বিন ৱাচিং এ মুভি নাম্বাৰ 2 ইউ ছেইড সুকন্যা হেজ বিন ৰিডিং এ নভেল এইটো চেঞ্জ কৰিলে কি হ'ব ইউ ছেইডটো একে থাকিব ডেট ইয়াত সুকন্যাটো সুকন্যা কৰি লিখিব লাগিব কাৰণ ইয়াত ইউৱে নিজৰ কথা কোৱা নাই সুকন্যাৰ কথা কৈছে সেইটো কাৰণে নামটো নাম হিচাপেই থাকিব আৰু হেজটো হেড কৰিলেই হৈ যাব ইউ ছেইড ডেট সুকন্যা হেড বিন ৰিডিং এ নভেল নাম্বাৰ 3 অভি এণ্ড প্ৰীতম ছেইড উই হেভ বিন প্লেয়িং গেমছ অভি এণ্ড প্ৰীতম ছেইড ডেট উই ঠাইত দে হ'ব আৰু হেভটো হেড কৰিলেই হ'ব অভি এণ্ড প্ৰীতম ছেইড ডেট দে হেড বিন প্লেয়িং গেমছ পাষ্ট টেন্সৰ প্ৰথম ভাগটো হ'ল চিম্পল পাষ্ট টেন্স আৰু চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স এটা আমি কেনেকৈ লিখোঁ প্ৰথমতে ছাবজেক্ট লিখোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্মটো ধৰি লোৱা আই ৱেণ্ট চি ৱেণ্ট সেইদৰে আৰু ডিৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচটো যদি চিম্পল পাষ্ট টেন্সত থাকে তেতিয়া ইনডিৰেক্ট কৰোঁতে আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিম মানে হেড লগাম আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব ফাৰ্ষ্ট এক্সাম্পলো চোৱা আই ছেইড আই বট এ ষ্টৰি বুক য়েষ্টাৰডে এতিয়া ইয়াত
যদি আমি ইনডিৰেক্ট কৰোঁ এইটো তেতিয়া কি হ'ব আই ছেইড ডেট আই বটটো হেড বট হৈ যাব মানে ইয়াত হেড এটা লগাব লাগিব আৰু বাইৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল বট এ ষ্টৰি বুক য়েষ্টাৰডে দি প্ৰিভিয়াছ ডে I said that I had bought a storybook the previous day. Number 2, Raju said, my friend broke the glass. Raju said that my friend to his friend hobo. Broke to simple past asile ami past perfect koibo laibo mane head logam aru broke or past participle hol broken the glass. Raju said that his friend had broken the glass. Number 3, he said I did it. He said that he ডিডটো হেড ডান হৈ যাব ডিডটো পাষ্টত থকাৰ কাৰণে আমি হেড লগালোঁ আৰু ডিডৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল ডান হি ছেইড ডেট হি হেড ডান ইট ইয়াৰ পিছৰ ভাগটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এটা লিখিবলৈ হ'লে আমি প্ৰথমে ছাবজেক্ট লিখিম তাৰপিছত ৱাজ বা ৱেৰ তাৰপিছত ভাৰ্ব তাৰপিছত ING এতিয়া ডিৰেক্ট নেৰেশ্যনৰ ইনভাৰ্টেড কমাৰ ভিতৰত যদি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এটা থাকে তেতিয়া আমি ইনডিৰেক্ট কৰোঁতে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ নিব লাগিব মানে যদি ৱাজ স্লিপিং বা ৱেৰ প্লেয়িং এনেকৈ যদি থাকে তেতিয়া আমি ইনডিৰেক্ট কৰোঁতে হেড বিন প্লেয়িং হেড বিন স্লিপিং এই ধৰণে লিখিব লাগিব নাম্বাৰ 1 to চোৱা দি লেডি ছেইড মাই চাইল্ড ৱাজ স্লিপিং এটা ইনডিৰেক্ট কৰিলে হ'ব দি লেডি ছেইড ডেট মাই চাইল্ড টু হাৰ চাইল্ড ৱাজ স্লিপিং টু হেড বিন স্লিপিং দি লেডি ছেইড ডেট হাৰ চাইল্ড হেড বিন স্লিপিং নাম্বাৰ 2 দি টিচাৰ ছেইড দি বয়জ ৱেৰ লিচনিং টু মি দি টিচাৰ ছেইড ডেট দি বয়জ ৱেৰ লিচনিং টু হেড বিন লিচনিং হ'ব টু ইয়াত মি আছে টিচাৰগৰাকী লেডিও হ'ব পাৰে জেণ্টছো হ'ব পাৰে গতিকে এইটো হাৰ লিখিলেও হয় হিম লিখিলেও হয় দি টিচাৰ ছেইড ডেট দি বয়জ হেড বিন লিচনিং টু হাৰ নাম্বাৰ 3 দি বয়জ ছেইড উই ৱেৰ ছুইমিং ইন দি পণ্ড ইয়াত ৱেৰ ছুইমিং টু হেড বিন ছুইমিং হ'ব দি বয়জ ছেইড ডেট দে হেড বিন ছুইমিং ইন দি পণ্ড নেক্সট আহিলে পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটা আমি লিখিবলৈ হ'লে প্ৰথমতে ছাবজেক্ট লিখিম তাৰপিছত হেড তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এতিয়া ডিৰেক্ট নেৰেশ্যনৰ ইনভাৰ্টেড কমাৰ ভিতৰত যদি পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটা থাকে তাক ইনডিৰেক্ট কৰোঁতেও সি পাষ্ট পাৰফেক্ট টেন্সতে থাকিব সি চেঞ্জ নহয় হেড ইনভাইটেড থাকিলে হেড ইনভাইটেডে হৈ থাকিব ফৰ এক্সাম্পল চি ছেইড টু মি আই হেড ইনভাইটেড ইউ টু দি পাৰ্টি এইটো ইনডিৰেক্ট কৰিলে চি ট'ল্ড মি ডেট চি হেড ইনভাইটেড মি টু দি পাৰ্টি ইয়াত অকল প্ৰনাউনকেইটা চেঞ্জ হৈছে আই টু চি কৰিছোঁ আৰু ইউটোৱে মোক বুজাইছে কাৰণে ইউটো মি হৈ গৈছে She told me that she had invited me to the party. Number 2, I said I had given her a pen. ইয়াতো had given to had given এ থাকিব I said that I had given her a pen. পাষ্ট টেন্সৰ 4 নম্বৰ ভাগটো হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এটা লিখিবলৈ হ'লে প্ৰথমে লিখিম আমি ছাবজেক্ট তাৰপিছত হেড তাৰপিছত বিন তাৰপিছত ভাৰ্বৰ লগত ING আৰু ডিৰেক্ট নেৰেশ্যনত যদি ইনভাৰ্টেড কমাৰ ভিতৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এটা থাকে ইনডাইৰেক্ট কৰোঁতেও আমি তেনেধৰণে ৰাখিম পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সেই হৈ থাকিব তাৰ কোনো চেঞ্জ নহয় ফৰ এক্সাম্পল দি মেন ছেইড আই হেড বিন ৱাকিং এতিয়া হেড বিন ৱাকিংটো ইনডিৰেক্ট কৰোঁতেও হেড বিন ৱাকিঙে হৈ থাকিব দি মেন ছেইড ডেট হি হেড বিন ৱাকিং নাম্বাৰ 2 ৰাণী ছেইড মাই ব্ৰাদাৰ হেড বিন ছিংগিং ইয়াত হেড বিন ছিংগিংটো ইনডিৰেক্টতো হেড বিন ছিংগিঙে থাকিব ৰাণী ছেইড ডেট হাৰ ব্ৰাদাৰ হেড বিন ছিংগিং ইয়াৰ পিছত আহিলে ফিউচাৰ টেন্সৰ চেণ্টেন্স এটা লিখিবলৈ হ'লে আমি ছাবজেক্টৰ লগত ছেল বা উইল লগাওঁ আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত লিখোঁ যদি ডিৰেক্ট নেৰেশ্যনৰ ইনভাৰ্টেড কমাৰ ভিতৰত ফিউচাৰ টেন্সৰ চেণ্টেন্স এটা থাকে আমি ইনডিৰেক্ট কৰোঁতে তাৰ ছেল বা উইল যিটো থাকিব সেইটো উড কৰিলে হৈ যাব ফৰ এক্সাম্পল দি ষ্টুডেণ্ট ছেইড টু দি টিচাৰ উই শ্বেল ডু দি ছামছ ইয়াৰ ছেলটো উড কৰিলেই হ'ব দি ষ্টুডেণ্টছ ট'ল্ড দি টিচাৰ ডেট দে উড ডু দি ছামছ নাম্বাৰ 2 মাই ফ্ৰেণ্ড ছেইড টু মি আই শ্বেল হেল্প ইউ মাই ফ্ৰেণ্ড ট'ল্ড মি ডেট চি বা হি কিবা এটা লিখিলেই হ'ল কাৰণ মাই ফ্ৰেণ্ডটো বয়ো হ'ব পাৰে গাৰ্লো হ'ব পাৰে সেয়ে চি বা হি যিয়ে লিখা দুইটাই কাৰেক্ট হয় ছেলটো উড হ'ব আৰু হেল্প ইউটো মি হৈ যাব কাৰণ মোক হেল্প কৰাৰ কথা কৈছে সেয়ে ইউটো মি হ'ব মাই ফ্ৰেণ্ড ট'ল্ড মি ডেট চি উড হেল্প মি ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগতে এই ধৰণে তোমালোকে কৰিলেই হ'ব তাত থকা ছেল বা উইলটো তোমালোকে ইনডিৰেক্ট কৰোঁতে উড লিখিলে এইটো কাৰেক্ট হ'ব বাকী গোটেইখিনি নিয়ম একে
এতিয়া কেইটামান বেলেগ বেলেগ এক্সাম্পল লৈ আহিছোঁ নম্বৰ 1 দি ৱৰ্কাৰ ছেইড উই কেনট ৰিপেয়াৰ দি ব্ৰিজ ডিৰেক্ট নেৰেশ্যনত কেন থাকিলে ইনডিৰেক্টত কুড হয় দি ৱৰ্কাৰ ছেইড ডেট দে কুড নট ৰিপেয়াৰ দি ব্ৰিজ নম্বৰ 2 দি বয় ছেইড টু হিজ মাদাৰ আই মে বি লেট টু নাইট ডিৰেক্টত মে থাকিলে ইনডিৰেক্টত মাইট হয় আৰু ডিৰেক্টত টু নাইট থাকিলে ইনডিৰেক্টত ডেট নাইট হয় দি বয় টল্ড হিজ মাদাৰ ডেট হি মাইট বি লেট ডেট নাইট Number 3, the teacher said to us, you should keep strict discipline to prosper in life. এটা should যদি থাকে ডিৰেক্টত ইনডিৰেক্টতো should হৈয়ে থাকে The teacher told us that we should keep strict discipline to prosper in life. ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ টেন্সৰ প্ৰত্যেকৰে 4টাকৈ ভাগৰ নেৰেশ্যন চেঞ্জ কিদৰে কৰা হয় সেয়া আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'সমূহত চেণ্টেন্সৰ বেলেগ বেলেগ ভাগৰ মানে ইণ্টাৰগেটিভ চেণ্টেন্স ইম্পেৰেটিভ চেণ্টেন্স এক্সক্লেমেটৰী চেণ্টেন্স আদিৰ নেৰেশ্যন চেঞ্জ কিদৰে কৰা হয় সেয়া আলোচনা কৰিম তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আৰু এটাও যাতে ভিডিঅ' মিছ নহয় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'